নমস্কাৰ বন্ধুসকল। আপোনালোকে জানে যে মিছা কথা বেছি দিন লুকুৱাই নাথাকে আৰু মিছা কথা এদিন নহয় এদিন বাহিৰলৈ ওলাই পৰিব। আৰু ঠিক তেনেকুৱাই ঘটনা হৈ আছে আজি কেইদিনমান ধৰি আমাৰ ভাৰত চৰকাৰৰ সৈতে। আপোনালোকে জানে এপষ্টেইন ফাইল, এই এপষ্টেইন ফাইলত যি ঘটনা ঘটিছে বা আমাৰ ভাৰতৰ কিছুমান ব্যক্তিৰ নামো ওলাই পৰিছে আৰু তাৰ মাজতে এজন ডাঙৰ ব্যক্তি তেখেত হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে এই এপষ্টেইন ফাইলত আচলতে কি আছে, কিহৰ বাবে এই এপষ্টেইন ফাইলখন ইমান চৰ্চিত, ইয়াৰ বিষয়ে আজি আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। চাই গ'লে গম পাব যে আচলতে আমি কেনেকৈ এমুঠি ভাতৰ বাবে ইমান সংঘৰ্ষ কৰি জীৱন কটাবলগীয়া হৈছে আৰু আমাৰ টেক্সৰ টকাৰে কিছুমানে কেনেকৈ বিলাসিতা জীৱন জীয়াই আছে। আচলতে এই এপষ্টেইন ফাইলখন যিখন ফাইল, এইখন হ'ল এজন মানুহৰ ওপৰত, যিজন মানুহৰ নাম হ'ল জাফ্ৰে এপষ্টেইন। আৰু তেখেতক এৰেষ্ট কৰা হৈছিল আৰু এৰেষ্ট কৰাৰ পিছত তেখেতে এই ফাইলবোৰ চৰকাৰৰ হাতত গতাই দিছিল। আৰু যিখন ফাইলত এই দেশ বিদেশৰ ডাঙৰ ডাঙৰ নেতা, ডাঙৰ ডাঙৰ বিজনেছমেন, ডাঙৰ ডাঙৰ মানুহৰ নাম লিখা আছে, তেখেতসকলে কি কৰিছিল, কি নাই কৰা। আৰু এই জাফ্ৰে এপষ্টেইন এনেকুৱা এজন প্ৰভাৱশালী ব্যক্তি আছিল, যিজন ব্যক্তিৰ এনেকুৱা কোনো মানুহ নাই যেন দেশত যিমানেই ধনী হওক তেখেতৰ ওচৰত কোনোবাই নহয় কোনোবাই গৈছে। আৰু এই জাফ্ৰে এপষ্টেইনৰ এটা প্ৰাইভেট আইলেণ্ডো আছিলে, আৰু প্ৰাইভেট জেটো তেখেতৰ আছে। ইমান প্ৰভাৱশালী ব্যক্তি, আৰু সেই আইলেণ্ডত চলি আছিল এটা ডাঙৰ ছেক্স ৰেকেট। আৰু তেখেতক সমৰ্থন কৰিছিল বা তেখেতৰ সহকাৰী আছিল গিজলে মেক্সৱেল বুলি মহিলা এগৰাকী, যিগৰাকী মহিলাই সৰু সৰু ছোৱালীবোৰক মছাজৰ নামত সেই আইলেণ্ডলৈ লৈ গৈছিল। আৰু সেই আইলেণ্ডত লৈ গৈ তেখেতসকলৰ লগত শাৰীৰিক অত্যাচাৰ, শাৰীৰিকভাৱে তেখেতসকলে ছেক্সুৱেলি হেৰেছ কৰিছিল। আৰু এই সকলো ঘটনা লিখা আছে এই এপষ্টেইন ফাইলত, আৰু সেইবাবে এইখন ফাইলৰ নাম হ'ল এপষ্টেইন ফাইল। আৰু এই এপষ্টেইন ফাইলতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম আহিছে, অনিল আম্বানীৰ নাম আহিছে, বিল গেটছৰ নাম আহিছে, ডনাল্ড ট্ৰাম্পৰ নাম আহিছে। দেশ বিদেশৰ ডাঙৰ ডাঙৰ নেতাৰ এই ফাইলত নাম আছে। আৰু নাম আছে মানে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা তেখেতসকলে সেই জাফ্ৰে এপষ্টেইনৰ সৈতে মিলিছিল বা ফোনত কথা পাতিছিল বা হোৱাটছআপ যোগেৰে জড়িত আছিল। আৰু এই যিটো আইলেণ্ড, এই আইলেণ্ডত কেৱল ছেক্স ৰেকেটেই নহয়, এনেকুৱা কিছুমান ঘটনা হৈছিল য'ত সৰু সৰু ছোৱালীৰ মাংস কাটি খোৱা পৰ্যন্ত এই ফাইলত লিখা আছে। আৰু এই ফাইলখন সেইবাবে আজি গোটেই বিশ্বজুৰি চৰ্চিত। আৰু ইয়াৰ বিশাল অংশ 2026 চনৰ 30 জানুৱাৰীত আমেৰিকান চৰকাৰে এটা ৱেবছাইটত ৰিলিজ কৰিছিল, যিটো ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ তাত চাব পাৰিব। আৰু এনেকুৱা বহুত ভিডিঅ', 3.5 মিলিয়ন পেজ, লগতে বহুত ভিডিঅ', বহুত ফটো তেখেতসকলে শ্বেয়াৰ কৰিছে অনলাইনত। আৰু যিবোৰ ভিডিঅ' মই আপোনালোকক ইয়াত দেখুৱাব নোৱাৰিম, আপোনালোকে গৈ সেই ৱেবছাইটত চাব পাৰিব তেখেতসকলৰ ডকুমেণ্টছবোৰ। আৰু বহুতো এনেকুৱা পেজ আছে যিবোৰ এতিয়ালৈকে খুলি দিয়া নাই বা জনসাধাৰণক জানিবলৈ দিয়া নাই। গতিকে ভাবি চাওক, এই নেতাসকলৰ বা এই ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ প্ৰকৃত চেহেৰা আচলতে কিমান ঘৃণনীয়। আমি সৰু সৰু কিছুমান কেছ কৰি পুলিচ থানালৈ যাবলগীয়া হয়, গোটেই জীৱনটো সেই কেছটোৰ কাৰণে আমি যুঁজিব লগা হয়। কিন্তু এই ইমান ডাঙৰ কেছটোত মাত্ৰ দুজন ব্যক্তি এৰেষ্ট হয়, যিজন জাফ্ৰে এপষ্টেইন আৰু এই গিজলে মেক্সৱেল। জাফ্ৰে এপষ্টেইনটো এৰেষ্ট হোৱাৰ পিছত যেতিয়া কেছ চলি থাকে, সেই সময়তে কাৰাগাৰতে ছুইচাইড কৰা বুলি তেখেতসকলে কয়। কিন্তু বহুতে কয় যে এয়া আচলতে ছুইচাইড নহয়, যে এইটো আচলতে মাৰ্ডাৰ বুলি। কাৰণ জাফ্ৰে এপষ্টেইন যদি থাকিলহেঁতেন, আজি এই কেছত আৰু এনেকুৱা বহুত তথ্য জানিবলৈ পোৱা গ'লহেঁতেন। আৰু সেইবাবে যিমান পাৱাৰফুল মানুহবোৰ আছে তেখেতসকলে
যেনেকৈ নহওক মিলি সেই জাফৰে এপষ্টিনক মাৰ্ডাৰ কৰা বুলি বহুতে কয়, কিন্তু চৰকাৰী হিচাপে বা চৰকাৰী যি তথ্য হিচাপে তেখেত সেই কাৰাগাৰতে নিজে নিজকে আঘাত কৰি মৃত্যুমুখলৈ যোৱা বুলি জানিবলৈ দিয়ে। গতিকে আপোনালোকে এই ফাইলখনৰ বিষয়ে কি ভাবে, আপোনালোকৰ মন্তব্য কি, এই ডাঙৰ ডাঙৰ নেতাসকলৰ ওপৰত, ডাঙৰ ডাঙৰ বিজনেছমেনৰ ওপৰত কমেণ্ট বক্সত নিশ্চয় জনাব। লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।